নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি, স্নাতক শিক্ষকৰ ৮৭০০ টকা গ্ৰেড পে যি কাঢ়ি নিছিলে তাক উভতাই দিয়া আৰু স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ অধীনত নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ এনুৱেল ইনক্ৰিমেণ্টক লৈ এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক মই আজি ভিডিঅ'টোত জনাম। কাইণ্ডলি ভিডিঅ'টি চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। খবৰটি আজিৰ দৈনিক কাকতসমূহত প্ৰকাশ পাইছে আৰু মূলতঃ খবৰটি হৈছিল যে নীলাক্ষী গগৈ বাইদেউ আমাৰ আজি প্ৰাথমিক শিক্ষক সন্মিলনী, এই সন্মিলনীৰ নতুন সভাপতি হয় আৰু প্ৰথমগৰাকী মহিলা সভাপতি হয় প্ৰাথমিক শিক্ষক সন্মিলনীৰ আৰু তেখেত ভাৰপ্ৰাপ্ত সভাপতি হিচাপে 10 মাহ কাৰ্যনিৰ্বাহ কৰিছিল। তাৰপিছত তেখেতক পূৰ্ণাংগ সভাপতি ৰূপে নিৰ্বাচিত কৰা হয় আৰু এই বাতৰিটোৰে যদি আমি তললৈ আহোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে ইয়াতে উল্লেখ কৰিছে যে বিশেষ প্ৰতিনিধি সভাই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। আনহাতে স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা গ্ৰেড পেৰ গোচৰ পুনৰ ৰুজু কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি তেওঁ সদৰি কৰে। অৰ্থাৎ স্নাতক শিক্ষক গ্ৰেজুৱেট টিচাৰৰ যি ৮৭০০ টকা গ্ৰেড পে কৰ্তন কৰা হৈছিলে সেই সম্পৰ্কে গোচৰ পুনৰ ৰুজু কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু সভাই বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ SRDৰে নিযুক্ত শিক্ষকসকলৰ বাৰ্ষিক বেতন অৰ্থাৎ এনুৱেল ইনক্ৰিমেণ্ট যি বৃদ্ধি হয় সেইটো এবছৰৰ পৰিৱৰ্তে অৰ্থাৎ এবছৰৰ কাৰ্যনিৰ্বাহ কৰাৰ পাছতহে এনুৱেল ইনক্ৰিমেণ্ট বৃদ্ধি হ'ব বুলি যি উল্লেখ আছে, এবছৰৰ পৰিৱৰ্তে 6 মাহ ধাৰ্য কৰাৰ দাবী জনাইছে। গতিকে সন্মিলনীৰ ফালৰ পৰা আমাৰ নতুন সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ নিৰ্বাচিত হোৱাৰ পাছত সংবাদ প্ৰতিষ্ঠানক এই কথাখিনি জনোৱা হৈছে সন্মিলনীৰ ফালৰ পৰা। ধন্যবাদ।